নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনালোক চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে APDCL নতুনকৈ 5000 যি পদ মুকলিছে সেইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, তাৰপিছত বয়স কিমান হ'ব লাগে আৰু আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান হ'ব। আপোনালোকক এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ APDCL আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ নতুনকৈ যি 5000 পদ মুকলিছে তাত আপোনালোকৰ তিনিটা ধৰণৰ পদ মুকলিব। আপোনালোকৰ অফিচ ফিল্ড এছিষ্টেণ্ট, ড্ৰাইভাৰ আৰু সহায়ক তিনিটা বিভাগত নতুনকৈ পদ মুকলিব। এতিয়া আপোনালোকৰ যি নতুনকৈ 5000 পদ মুকলিব তাত আপোনালোকৰ এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আপোনালোকৰ জেনেৰেল কেণ্ডিডেট 297 रुपीस, তাৰপিছত আপোনালোকৰ OBC SC ST সকলে 197 रुपीस, তাৰপৰা BPL কিনে 47 रुपीस আৰু PWD কেণ্ডিডেট 47 रुपीस পেমেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স হ'ব লাগিব 21 পৰা 38 বছৰ। তাৰপৰা আপোনালোকৰ যিসকল SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWD কেণ্ডিডেট 10 বছৰ এজ ইলেকশ্যন পাব। এতিয়া আপোনালোকৰ যি নতুনকৈ 5000 পদ মুকলিব তাত আপোনালোকৰ তিনিটা বিভাগত পদ থাকিব। আপোনালোকৰ যিটো AAO এছিষ্টেণ্ট একাউণ্ট অফিচাৰ তাত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বুলিব গ্ৰেজুৱেট ডিগ্ৰী, আপোনালোকৰ ছায়েন্স আৰ্টছ কমাৰ্চ আপোনালোকৰ যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব। তাৰপিছত আপোনালোকৰ লগতে এখন 3 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰ পৰা আপোনালোকৰ যিখিনি আপোনালোকৰ ড্ৰাইভাৰৰ প'ষ্ট আছে আপোনালোকৰ সেইখিনিৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ মেট্ৰিক পাছ, মানে আপুনি 10 পাছ কৰিলে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ যিটো ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ LMV বা আপোনালোকৰ HMV আপোনালোকৰ যিকোনো এখন ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। তাৰপিছত আপোনালোকৰ যিখিনি সহায়কৰ পদ মুকলি হ'ব তাত আপোনালোকৰ এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হৈছে আপোনালোকৰ মেট্ৰিক পাছ আৰু লগতে আপোনালোকৰ ITI থাকিব লাগিব। তাৰপিছত আপোনালোকৰ এইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটো হৈছে আপোনালোকৰ প্ৰথম এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। আপোনালোকৰ যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টটো আপোনালোকৰ ADR যিটো 3.0 আপোনালোকৰ নতুনকৈ যিখিনি পদ মুকলিব তাৰ লগতে আপোনালোকৰ ইয়াৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো হৈ যাব। তাৰপিছত আপোনালোকৰ এইখিনি পদৰ বাবে যিটো পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাটো আপোনালোকৰ SLCRE কণ্ডাক্ট কৰিব। গতিকে আপোনালোকৰ যিসকলে APDCL এটা চাকৰি ল'ম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক, কাৰণ আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ এডভাৰটাইজমেণ্ট মুকলি হোৱা নাই, কিন্তু আপোনালোকৰ খুব কম দিনৰ ভিতৰত আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট আহি যাব। গতিকে আপোনালোকে সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।